অৰুণোদয় আঁচনিখন কোনসকল মহিলাই পাইছে বা কোনসকল লোকে পাইছে? দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ মহিলা, বিশেষভাৱে সক্ষম, আৰু কোনোবা যদি অবিবাহিত মহিলা আছে তেওঁলোকে, আৰু কোনোবা যদি বিধৱা মহিলা আছে তেওঁলোকক দিয়া হৈছে। তো এওঁলোকক সঠিক খবৰটো দিয়াৰ আমাৰ দায়িত্ব। যদি আমি ইউটিউবত ভিডিঅ' বনাইছোঁ, ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক খবৰটো দিব বিচাৰিছোঁ, তেনেহ'লে সঠিক খবৰ দিয়াটো দায়িত্ব আমাৰ। তো এনেকুৱা ধৰণৰ খবৰ নহয় যাতে কিবা EKYC কৰিব লাগিব, আপোনালোকে 3000 টকা আপোনালোকে এই মাহৰ পৰা পাব। তো এনেকুৱা ধৰণৰ বিশৃংখল খবৰবিলাক নহয়। তেওঁলোকক যাতে সঠিক খবৰটো দিয়া হয়, কাৰণ কেলৈ তেওঁলোকে অতি আগ্ৰহে ৰৈ থাকে যে ইউটিউব চেনেল এটা মই ছাবস্ক্ৰাইব কৰি থৈছোঁ, সেই চেনেলটোত সঠিক খবৰ এটা পাম চাবৰ বাবে। কিন্তু এই যে 3000 টকা অহা মাহৰ পৰা পাব, অহা মাহৰ পৰা আপোনালোকৰ অৰুণোদয় আঁচনি বন্ধ হৈ যাব, বহুতো মহিলা অৰুণোদয় আঁচনি বন্ধ কৰি দিব, এইকেইটা কামত যদি আপোনালোকে নকৰে তেনেহ'লে আজিয়ে কৰিব লাগিব, তো ইত্যাদি ইত্যাদি এইবিলাক খবৰ। প্ৰকৃততে এই ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিব নালাগে বা সেইখিনি কৰা উচিত নহয়, কাৰণ কেলৈ এওঁলোকে অতি আগ্ৰহে ৰৈ থাকে। কাৰণ কেলৈ ইয়াতে চাবলৈ পাম সঠিক খবৰটো পালে আপোনালোকৰ সঠিক খবৰটো পালে আমি ধন্য হ'ম বা আমি নিশ্চিন্ত থাকিম যে হয় পাম নাপাম, অহা মাহত কি হ'ব নহ'ব এইখিনি বিষয়। এতিয়া কথাটো হ'ল কি, অৰুণোদয় আঁচনি অহা 10 তাৰিখে আপোনালোকৰ সোমাবনে নোসোমায়? ভিডিঅ'বোৰত কোৱা হৈছে যে বন্ধ হ'ব অৰুণোদয় আঁচনি। সঁচাকৈ বন্ধ হ'বনে? মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল? KYC কৰা মানে কি? আপোনালোকে KYC কৰিব লাগিব নেকি? যদি আপোনালোকে আমি যদি চাওঁ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে আপোনালোকে 9000 সেই টকাটো পালে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি যিহেতু ঘোষণা কৰাৰ পিছত। এতিয়া তেওঁলোকক KYC কৰিব লাগিব নে? KYC মানে কি? নতুন ফৰ্ম কেতিয়া দিব? কোনসকলে পাব? 9000 টকাটো পোৱাসকলক দিবনে? তো এই বিষয়খিনি বহুতো গুৰুত্বপূৰ্ণ কথা, কাৰণ কেলৈ সঠিক খবৰটো দিয়াৰ বাবে আমাৰ সেইটো দায়িত্ব কৰ্তব্য, বা আমি সেইখিনি সঠিক খবৰটো দিলে আপোনালোকৰ সুবিধা হ'ব। সেইবাবে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে নাচায়, বহুতো ভিডিঅ' চাই আপোনালোকে কয় মানে আমি বুজি পোৱা নাই কি হ'ব নহ'ব কি কৰিব। 1 নম্বৰ কথা আপোনালোকে মন কৰিব, অহা 10 তাৰিখে আপোনালোকৰ টকা সোমাবনে নোসোমায়? এইখিনিতে ক্লিয়াৰকৈ আপোনালোকক ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ আগত কৈছিলে এইটো এটা হৈছে কণ্টিনিউৱাছ স্কিম, যদি আমাৰ চৰকাৰ আহে আমি কণ্টিনিউছ কৰি যাম, এইখিনি আমি দি যাম, যি যেনেদৰে দিবলৈ আছে আমি এপ্ৰিললৈকে দিছোঁ, মে', জুন, জুলাই তেনেদৰে আমি দি যাবলৈ চেষ্টা কৰিম, অৰ্থাৎ দি যাম। আৰু দি যাম মানে কি, এইটো হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে কোনোবা এটা মাহত আপোনালোকৰ দিয়াত দেৰি হৈছে, মাজতে এটা যেনেকুৱা ধৰণৰ এটা হৈছিলে, হয়তো দেৰি হ'লে আপোনালোকৰ অসুবিধা হোৱাৰ প্ৰয়োজন নাই। তো কথাটো হ'ল কি যে আপোনালোকক এইটো দিব। এতিয়া ভিডিঅ'বোৰত কোৱা হৈছে যে অৰুণোদয় আঁচনি বন্ধ হ'বনে? সঁচাকৈ মুখ্যমন্ত্ৰীয়ে কি কৈছিল? তো মই ক'লোৱে সেইটো। ক'লোৱে মানে কি, আপোনালোকে ওপৰ পইণ্টটোতে পালে যে আপোনালোকক সেইখিনি দি যাব, কোনো ধৰণৰ বন্ধ নহয়। আৰু কি কৰিব লাগিব কি কৰিব নালাগিব এইখিনি আপোনালোকক যেন কৈ আছে, একো কৰিব আপোনালোকে নালাগে। KYCটো কথা মই আপোনালোকক জনাইছোঁ। KYC মানে কি, আপোনালোকে সেইখিনি কৰিব লাগিব। এটা কথা এইটোৱে যে আপোনালোকে সেইখিনি কৰিলে অলৰেডি, ইতিমধ্যে আপোনালোকে কৰিলে, কৰাৰ বাবেহেতো আপোনালোকৰ একাউণ্টত সোমাইছে। তো KYC ক্ষেত্ৰত কি, আপোনালোকৰ যদি আপোনালোকৰ বেংকত বহুত দিন লেনদেন হৈ থকা নাই, আপোনালোকৰ বেংক একাউণ্টত কিবা এটা হৈ আছে খেলি মেলি, তো তেতিয়া আপোনালোকে আধাৰ সৈতে সেইখিনি বায়'মেট্ৰিক ফিংগাৰ দি পিনি সেইখিনি লিংক কৰিব লাগে। তো এইবিলাক মানে আপোনালোকৰ যদি, তো এতিয়া আপোনালোকে 9000 টকা পালে, তাত আৰু KYC কৰা কি কথাটো আহি পৰি। তো এইখিনি কথা আপোনালোকৰ 10 তাৰিখে দিব নিদিব সেয়া নিৰ্ভৰ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ যি মন্তব্য আগবঢ়ায়। আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই থকালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়া নাই, কিন্তু নিৰ্বাচনৰ প্ৰাকখনত তেওঁ যিটো কৈছিলে যে আমি মে', জুন, জুলাই এনেকৈ কণ্টিনিউৱাছ দি যাম। এটা কথাটো হ'ল কি, আপোনালোকে এতিয়া জুনৰ 10 তাৰিখে পাব নাপাব সেইটো, তো মে' মাহৰ পইচাটোহে আপোনালোকে তালৈকে পাব, এপ্ৰিললৈকেতো দিলে, মে' মাহতো আছে। তো সেইখিনি আপোনালোকে পোৱাৰ নিশ্চিত সম্ভাৱনা আছে, আৰু সেইখিনি আগন্তুক সময়তহে এইকেইদিনৰ ভিতৰতে গম পোৱা যাব মুখ্যমন্ত্ৰী মহোদয়ে কি কয়। আৰু বৃদ্ধি হোৱাটোত যে আপোনালোকক কৈ আছে 3000কৈ দিব, 3000কৈ নিদিয়ে। মই আপোনালোকক ডাঠি কৈছোঁ, এইটো এইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে কণ্টিনিউ আমি সেইখিনি কৰি থাকিম স্কিমখন, আৰু এটা কথা পৰ্যায়ক্ৰমেহে আমি বৃদ্ধি হ'ব 3000 টকালৈ। 1250 টকা পাইছে, এতিয়া আজিৰ দিনত আপোনালোকে শেষবাৰৰ বাবে 1250 টকা পাইছিলে, 1250 টকাৰ পৰা 3000 আপোনালোকৰ হৈ নাযায়, এখোজ ষ্টেপ বাই ষ্টেপকৈ 3000 টকালৈ যাব। তো কথাটো আপোনালোকে বুজি পাইছে। হয়তো 1250 টকা বা 1300 কৰিব পাৰে, 1300 বা 1500 কৰিব পাৰে, তো এনেকুৱা ধৰণৰ এইখিনি। এতিয়া নতুন ফৰ্ম কেতিয়া দিব আৰু কোনসকলে পাব? এতিয়া নতুন ফৰ্ম কেতিয়া দিব
নতুন ফৰ্ম দিবলৈ হ'লে কি কৰিব লাগিব অৰুণোদয় আঁচনি 4 ৰূপায়ণ কৰিব লাগিব এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়ালৈকে কোনো আলোচনা কৰা নাই তো সেইবাবে এই বিষয়টো নতুন ফৰ্ম কেতিয়া দিব কোনো সঠিককৈ ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰোঁ তো সেইকাৰণে আপোনালোকে নতুন ফৰ্ম কেতিয়া দিব কোনসকলে পাব কোনসকলে মানে যিসকলে ৰেচন কাৰ্ড আছে যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাতলৰ পৰিয়ালৰ মহিলা মই বাকী ক'লোৱে বিশেষভাৱে সক্ষম লোক তেওঁলোককে দিব বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই তো এইখিনিয়ে কথা আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই অহা 10 তাৰিখে আপোনালোকে সোমোৱাৰ সম্ভাৱনা আছে কিন্তু ইয়াৰ ওপৰত নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য এটা আগবঢ়াব আগন্তুক এই কেইদিনৰ ভিতৰত শেষলৈকে জনালোঁ কথাখিনি সকলো তো ইয়াত আপোনালোকে চিন্তা কৰি নাথাকিব KYC কৰিব লাগিব ঘৰে ঘৰে আপোনালোকক কিবা বন কৰি দিব আহি দিব কাটি দিব এইখিনি কিছুমান অগং বগং কথা কৈ আছে এনেকুৱা ধৰণৰ কোনো নহয় যি ক'ব লগা আছে যি কৰিব লগা আছে সেইটো আগন্তুক সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'ব সেইমতে সকলোখিনি কাম হ'ব এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ওপৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আজি এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ আশাৰে বাই